হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজিৰ মোৰ ভিডিঅ'ত আপোনালোকে এয়া দেখিছিলে নতুন আলহী, আৰু ই হৈছে অঞ্চ মানে আমি য'ত আছোঁ ৰুম অনাৰৰ নাতি ল'ৰা হয়। আৰু তাৰ দেওবাৰে মানে স্কুল যাব নালাগে, অফ থাকে, সেইকাৰণে সি আমাৰ দেহাৰ লগত খেলিবলৈ বুলি সদায় আহে। আৰু আমাৰ দেহাও চিনাকি নিচিনা হৈ গৈছে, আৰু মোৰো ভাল লাগে সি মোৰ লগত আহিও পেলাইনিও মোৰ লগত কথা পাতি থাকেহি, আৰু খুব মৰম লগা সি। আৰু আমাৰ ইয়াত দেহাৰ লগত সি খেলি আছে, আৰু দেহায়ো পূৰা তাৰ কথা শুনি আছে, দেখিছেনে বাৰু? আৰু আপোনালোকক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু ৰাতিপুৱাই দেখিছে ৰ'দটো ওলাইছে, আৰু এয়া এহেঁত দুটা হৈছে খেলি আছে। ইফালে আমাৰ অঞ্চে এতিয়া আঁকি দেখাইছে। অঞ্চ কি আঁকি দেখাবা? কি আঁকি দেখাবা? গাঁৱলীয়া ঘৰ। অঞ্চে এতিয়া মোক গাঁৱলীয়া আৰু চহৰীয়া মানে ঘৰ কেনেকুৱা সেয়া এতিয়া ডিফাৰেঞ্চটো দেখুৱাই পেলানি মোক এতিয়া গাঁৱলীয়া ঘৰ বনাই দেখুৱাব দেই। এইটো হেনো গাঁৱলীয়া ঘৰ, আৰু আমাৰ দেহাই অকণমান ডিষ্টাৰ্ব দিছে। তুমি আঁকিবা দেহা, ৰ'বা অঞ্চ দাদা আঁকি লওক। আমাৰ ধুনীয়াকৈ অঞ্চে এটা প্ৰাকৃতিক দৃশ্যৰ ফটো আঁকি ধুনীয়াকৈ দেখাইছে দেই, বহুত ধুনীয়া। এইটো ঘৰ। কি বস্তু? আচ্ছা, চৰাই। অঁ, এইফালে চৰাই হেনো আঁকিবলৈ থাকি গৈছিলে, চৰাইকেইটাও আঁকি দিছে। ধুনীয়া লাগিছে অঞ্চ। জেউৰা দিছে, গছ দিছে, ঘৰ দুটা দিছে দেই। আৰু এইডোখৰত পখিলা দুটামান আছে। অঁ আৰু সাইডত একো গছ আছে। অঁ মাংস বনাবলৈ ৰেডি কৰিছে, দেখাই দিওঁ। আৰু এয়া অলপ সময়ৰ পিছতে হাজবেণ্ডে মাংস বনাবলৈ ৰেডি কৰিছে। মাংস বনোৱা হ'ব মানে আজি আমাৰ ঘৰলৈ কোনোবা আহিব, আপোনালোকে গম পাব অলপ সময়ৰ পিছতে কোন আহিব। তেখেত আহিলে, এজনে ভিডিঅ' কলত কথা পাতি আছে। আৰু আপোনালোকক যে কৈছিলোঁ আলহী আহিব বুলি, আমাৰ ভণ্টিহঁত আহিছে। আৰু এইফালে তাহাঁতি আহোঁতে এয়া নিহাৰিকাৰ ঘৰৰ পৰা দি পঠিয়াইছে তাহাঁতৰ মাকে। এইফালে মুড়ি দি পঠিয়াইছে, চিৰা দি পঠিয়াইছে, আৰু দৈ গাখীৰ দি পঠিয়াইছে আমাৰ দুটালৈ। আৰু এতিয়া খোৱাতহে বল আৰু। আৰু এইফালে আমাৰ মাংস বনাই থকা হৈ আছে। এয়া মাংস এনেকৈ ভাজি আছে, আৰু এইফালে আলু আছে, আলুখিনি দিব, এতিয়ালৈকে দিয়া হোৱা নাই। আৰু এইফালে ভণ্টিহঁত আহিব বুলি অকণমান মাংস আনিছিলোঁ বজাৰৰ পৰা। আৰু এইফালে আজি বনাইছে এয়া হাজবেণ্ডে মাংস। আৰু হাঁহৰ মাংস খাই আপোনালোকে কোনে কোনে ভাল পায়, মই কিন্তু খুব ভাল পাওঁ। মোৰ হাঁহ মাংস আৰু ছাগলী মাংস একদম প্ৰিয় হয়। আৰু এইফালে ধুনীয়াকৈ আলু চালু দি দিছে, আৰু মাংস অলপ সময়ৰ পিছতে হৈ যাব খাবলৈ ৰেডি। আৰু কি ধুনীয়াকৈ তেল ওলাইছে দেখিছেনে? হাঁহটো বহুত মানে তেল আছিলে। আৰু এইফালে ধুনীয়াকৈ বনাইছে দেই। মই কিন্তু ইমান ভাল নবনাওঁ, আৰু এখেতে বেছিকৈ ধুনীয়াকৈ বনায়, সেইকাৰণে তেখেতকে দিছোঁ আৰু বনাবলৈ বুলি। আৰু আপোনালোকে চাই থাকিব। আৰু এইফালে ফাইনেলি আমাৰ খানা ৰেডি হৈ গ'ল, সকলোলৈকে বাঢ়ি ল'লোঁ। আৰু এইফালে দাইলত দিছিলে অমিতা, আৰু এইফালে হাঁহ মাংস, আৰু ভাত, নেমু, আৰু এনেকৈ মাংস হ'লে মানে বেছি কিবা কিবি বনাই খাই ভাল নালাগে, সেইকাৰণে একেবাৰে চিম্পুলকৈ বনালোঁ, দাইল আৰু মাংস ভাজি। আৰু হেল্ল' এভৰিৱান, গুড ইভিনিং। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু কালি আহিছিলে সেয়া মাহীয়েকহঁত, আপোনালোকক দেখালোঁ। আৰু অকণমান মাংস আনিছিলোঁ, আৰু তেনেকৈয়ে তাহাঁতক বনাই মেলি খুৱাই বুৱাই পঠালোঁ। আৰু আজি পিছদিনা মই আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, কাৰণ কালি আকৌ কৰা নহ'লেগৈ, আৰু সিহঁতি যোৱাৰ পিছত বতৰটো কিবা বেয়া কৰি আহিলে। আৰু আজি বতৰটো বহুতেই ঠাণ্ডা, একদম পূৰা মানে ৰাতিখিনি বৰষুণ দি আছিলে, এতিয়া অকণমান মুকলি কৰা যেন লাগিছে। আৰু গৰমৰ পৰা মানে বহুতকণ ৰেহাই পাইছোঁ বুলি ক'ব লাগিব, ইমান গৰম পৰিছিলে। আৰু ডাঙৰ মানুহৰ কাৰণে একো নাই বাৰু, সৰু ল'ৰা ছোৱালী থাকিলে মানে অকণমান কষ্ট পায়, তাহাঁতে যিহেতু একো ক'বও নোৱাৰে ন।
আৰু সেইকাৰণে বতৰটো আজি বহুত ধুনীয়া কৰিছে। বৰষুণ দিয়ে আছে আৰু জাকে জাকে, আৰু এতিয়া অকণমান মুকলি কৰিছে। আৰু বৰষুণৰ বতৰত কিবাকিবি বনাই খাবলৈ বহুত মন যায়। আৰু অৱশ্যে মই আজি অকণমান এতিয়া দেৰিকৈহে আজৰি হ'ব পাৰিছোঁ কামৰ পৰা। আৰু এতিয়া ভাবিছোঁ তাকে কিবা এটা বনাওঁগৈ বুলি। আৰু ল'ৰা উঠিলেতো বনোৱা নহ'বই, তেতিয়া অকণমান দেৰিকৈহে বনাবলৈ পৰা হ'ব। তাকে ভাবিছোঁ এতিয়া বনাওঁ নে অকণমান দেৰিকৈ বনাওঁ। কিবা এটা খাবৰ কাৰণে বনাম চাহৰ লগত স্পেচিয়েলকৈ, আৰু আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। আৰু মোৰ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু সকলোৱে মৰম দিব। যিসকল মোৰ চেনেলত নতুন হয় তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ, আৰু আপোনালোকৰ বন্ধু বান্ধৱী যিমান আছে সকলোকে শ্বেয়াৰ কৰি দিব। আৰু তেতিয়াহ'লে আপোনালোকক মই পাকঘৰত একেবাৰে লগ পাই আছোঁ, আৰু অলপ সময়ৰ পিছতে যাম আৰু বনাবলৈ। গতিকে ভিডিঅ'টো চাই থাকিব। আৰু এয়া পাকঘৰলৈ আহিছোঁ কিবা এটা বনাই খাওঁ বুলি। তাকেই আছিলে এইটো মালভোগ কল। এইটো আমাৰ ল'ৰাটোক খুৱাবৰ কাৰণে আনিছিলোঁ, কিন্তু একেবাৰে বেছি পকি গৈছে। এইটো যিহেতু তাক এতিয়া নিদিওঁ, আৰু বতৰটো ঠাণ্ডা বতৰত কল খালে তাৰ কাহ চাহ হৈ যাব পাৰে। সেইকাৰণে ভাবিছোঁ তাকতো দিব নোৱাৰোঁ, আৰু কলটো বেয়া হৈ যাব ন। সেইকাৰণে কলৰ পিঠাকে বনাই খাই পেলাওঁ বুলি ভাবিছোঁ। তাকে মই আটাৰ সৈতে এতিয়া কলপিঠা বনাম, তাৰপিছত ধুনীয়াকৈ একাপ চাহ খাম। আৰু এইফালে কলপিঠা বনাবৰ কাৰণে মই কলটো এনেকৈ ইয়াত লৈ ল'লোঁ গুচাই পেলাই। তাৰপিছতে ইয়াত আটা দিছোঁ, গুড় দিছোঁ, বেকিং পাউডাৰ অকণমান দিছোঁ, আৰু অকণমান নিমখ দিছোঁ। আৰু এতিয়া অকণমান পানী দিম। পানী দি পেলাই মই এতিয়া ধুনীয়াকৈ এইখিনি এনেকুৱা কৰি লৈছোঁ, মিক্স কৰি ল'লোঁ গোটেইখিনি। আৰু এতিয়া চামুচকৈ দি যাম, আৰু আমাৰ কলপিঠা খাবলৈ ৰেডি হৈ যাব। আপোনালোকে কোনে কোনে ভাল পায় জনাব। আৰু মই কিন্তু বহুত ভাল পাওঁ কলপিঠা খাই। আৰু ইফালে কেৰাহীত তেল দি লৈছোঁ, আৰু মোৰ এইখিনি অকণমান ঢিলা হ'ল দেই। আপোনালোকে ইমান ঢিলাকৈ নল'ব, অকণমান ডাঠকৈ ল'ব। যিহেতু কল দিছিলোঁ, গুড় দিছিলোঁ, গুড়টো গলি যায় ন, সেইকাৰণে বেছি কোমল হৈ যায়। আৰু ইফালে অকণমান তাৰপিছত আকৌ আটা মিক্স কৰি দিলোঁ, আৰু এইখিনি আগতে বনোৱাখিনি। তাৰপিছত আকৌ আটা মিক্স কৰি অকণমান ডাঠ কৰি ল'লোঁ, আৰু এইখিনি এতিয়া দেখিছেনে কিমান ধুনীয়া হৈ আহিছে। আৰু এইখিনি এতিয়া বনাই লওঁ, বনোৱাৰ পিছতে আমি ধুনীয়াকৈ একাপ চাহ খাম। কলপিঠা বনাই থাকোঁতেই আমাৰ কাষৰ খুৰী ঘৰৰ পৰা অকণমান প্ৰসাদ দিছিলে। এইফালে কল, আপেল আৰু এনেকুৱা প্ৰসাদ, তিয়হ এনেকৈ দিছিলে। আৰু এতিয়া ধুনীয়াকৈ প্ৰসাদো খাই লওঁ, আৰু এইফালে চাহ বহাই দিছোঁ। প্ৰসাদখিনি খালোঁ, খোৱাৰ পিছত এতিয়া চাহো বহাই থৈ গৈছিলোঁ। আৰু এয়া আমাৰ ধুনীয়াকৈ চাহ বাকি ল'লোঁ দুটাৰ কাৰণে, আৰু এইফালে কলপিঠা। তেনেহ'লে আমি চাহকাপ খাই লওঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে কেনে পালে জনাব। যদি চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।